নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো ইতিমধ্যে সমৰ্থ এডমিশন পৰ্টেলত প্ৰগ্ৰাম সিলেকশ্যনৰ লিংকটো এক্টিভ হৈ গৈছে আপোনালোকে আজিৰ পৰা 2 জুনৰ ভিতৰত আপোনালোকে প্ৰগ্ৰাম সিলেকশ্যন কৰিব পাৰিব কোনখন কলেজত আপোনালোকে এডমিশন ল'ব সেই কলেজখন আপোনালোকে সিলেক্ট কৰিব পাৰিব প্ৰায় আপোনালোকে 6খন কলেজত আপোনালোকে নাম ভৰ্তিৰ বাবে অনলাইন যোগে আবেদন কৰিব পাৰিব সমৰ্থ এডমিশনৰ পৰ্টেলৰ দ্বাৰা হয়তো সকলোৱে ৰেজিষ্ট্ৰেচন কৰিছে যিসকলে ৰেজিষ্ট্ৰেচন কৰা নাই তেওঁলোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন কিদৰে কৰিব ডিটেইলছত ভিডিঅ' বনাই দি ৰখা হৈছে ডেসক্ৰিপচনত লিংক দি ৰখা হৈছে আপোনালোকে সেই লিংক কিটাত গৈ আপোনালোকে ৰেজিষ্ট্ৰেচন কৰা ভিডিঅ'টো চাই ল'ব পাৰে আজিৰ ভিডিঅ'ত ডাইৰেক্ট মই লগইন কৰি পেলাই আপোনালোকে প্ৰগ্ৰাম সিলেকশ্যন কিদৰে কৰিব কলেজ সিলেক্ট কিদৰে কৰিব মেজৰ মাইনৰ সাবজেক্ট কিদৰে সিলেক্ট কৰিব গুটেখিনি তথ্য দিবলৈ চেষ্টা কৰিম ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাওক এনইপি সিস্টেমটো অলপ কমপ্লিকেটেড হয় আপোনালোকে তাৰ বাবে যদি সবিশেষ জানিব বিচাৰে 4 ইয়াৰ যেটো আন্ডাৰ গ্ৰেজুৱেচন প্ৰগ্ৰাম আছে তাৰ বাবে আপোনালোকে বেলেগ ভিডিঅ' চাই ল'ব এবছৰ পঢ়িলে আপোনালোকৰ সাৰ্টিফিকেট লাভ কৰিব 2 বছৰ কমপ্লিট কৰিলে আপোনালোকে ডিপ্লোমা লাভ কৰিব সেইখিনি কথা আপোনালোকে বেলেগ ভিডিঅ'ত চাই ল'ব সেইখিনি মই বিতংভাৱে ক'বলৈ নাযাওঁ যদি আপোনালোকৰ প্ৰয়োজন হয় তেনেহলে কমেন্ট কৰিব তেতিয়া মই ডিটেইলছত যেটো আপোনালোকৰ 4 ইয়াৰ ডিগ্ৰী প্ৰগ্ৰাম আছে তাৰ ওপৰত মই এটা ডিটেইলছত ভিডিঅ' বনাই দি দিম এতিয়া আপোনালোকে প্ৰগ্ৰাম সিলেকশ্যন কিদৰে কৰিব চাওক প্ৰথমতে আপোনালোকে লগইন কৰক সমৰ্থ ওয়েবসাইটটো লগইন কৰাৰ পাছতে আপোনালোকে লগইন অপচনটো পাব ডাইৰেক্ট লিংকটো ডেসক্ৰিপচনত আছে ডেসক্ৰিপচনৰ লিংকটো ক্লিক কৰিলেও আপোনালোকে লগইন কৰা লিংকটো লাভ কৰিব প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰ বা ৰেজিষ্টাৰ্ড ইমেইল আইডি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰোতে এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ লাভ কৰিছিলে সেই নাম্বাৰটো নহলে যদি আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো পাহৰিছে যদি ৰেজিষ্ট্ৰেচন নাম্বাৰ যোৱা মেছেজটো ডিলিট হৈ গৈছে তেনেহলে ৰেজিষ্ট্ৰেচন কৰোতে যেটো ইমেইল আইডি দিছিলে সেই ইমেইল আইডিটো আপোনালোকে ফিল আপ কৰিব পাৰে তাৰ পাছত আপোনালোকে এটা পাসওয়াৰ্ড যেটো আপোনালোকে ৰেজিষ্ট্ৰেচন কৰোতে দিছিলে সেই পাসওয়াৰ্ডটো ফিল আপ কৰিব তাৰপা ক্যাপচাটো যেটো দিয়া আছে ক্যাপচাটো শুদ্ধকৈ ফিল আপ কৰি লগইন অপচনটো ক্লিক কৰিব দেখিছে এদৰে আপোনালোকে অতি সহজতে লগইন কৰি ল'ব পাৰিব আৰু যিসকলে ৰেজিষ্ট্ৰেচন কৰা নাই এতিয়ালৈকে তেওঁলোকে সোনকালে ৰেজিষ্ট্ৰেচনটো কৰি লওক লগইন কৰাৰ লগে লগে আপোনালোকৰ ডেস্কবৰ্ডটো এদৰে শো কৰিব ইয়াত দেখিছে আপোনাৰ ডেস্কবৰ্ডটো শো কৰিছে ওয়েলকাম আপোনাৰ নামটো লিখা থাকিব তাৰ পাছত আপোনাৰ গোটেই ডিটেইলছখিনি দিয়া আহিব ৰেজিষ্ট্ৰেচন নাম্বাৰ ইমেইল আইডি কোন তাৰিখে ক্ৰিয়েট কৰিছিলে সেইখিনি দিয়া আহিব এপ্লাই ইন কলেজ আহি গৈছে দেখিছে এড বেংক ডিটেইলছ আপোনালোকে বেংক ডিটেইলছ এড কৰিব লাগিব এড ফ্যামিলি ইনকাম কৰিব লাগিব এইখিনি মই পৰৱৰ্তী সময়ত কৰি দিম আপোনালোকে কিদৰে কৰিব পাৰিব তাৰ সাইডত আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ যদি মোবাইল নাম্বাৰ চেঞ্জ কৰ বুলি ভাবে কৰিব পাৰিব ৰেজিষ্ট্ৰেচন কৰা মোবাইল নাম্বাৰটো যদি আপোনাৰ চেঞ্জ কৰ বুলি ভাবে চেঞ্জ কৰিব পাৰিব ইমেইল আইডি যদি চেঞ্জ কৰ বুলি ভাবে সাইডত লিংক দিয়া হৈছে কুইক লিংকত গৈ আপোনালোকে চেঞ্জ কৰিব পাৰিব ফৰ্ম ষ্টেটাছত আপোনালোকে দেখিছে ৰেজিষ্ট্ৰেচনটো টিক মাৰ্ক আহিছে অৰ্থাৎ মোৰ ৰেজিষ্ট্ৰেচন কমপ্লিট হৈ গৈছে তাৰ পাছত ফিল প্ৰফাইল ডিটেইলছ অৰ্থাৎ মোৰ প্ৰফাইল ডিটেইলছটো ফিল আপ কৰি মই কমপ্লিট কৰিছো ডকুমেন্ট আপলোড কৰি ফটো সাইন সিগনেচাৰ ইনকাম সাৰ্টিফিকেট এইখিনি আপলোড কৰি মই কমপ্লিট কৰি ৰাখিছো এতিয়া আহিব কল প্ৰগ্ৰাম সিলেকশ্যন দেখিছে সিলেক্ট প্ৰগ্ৰাম অপচনটোত আপোনালোকে ক্লিক কৰিব সিলেক্ট প্ৰগ্ৰাম অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ প্ৰগ্ৰাম সিলেক্ট কৰা পেজটো খোল খাব এটা কথা মনত ৰাখিব আপোনালোকে নিজৰ মোবাইল নম্বৰ আৰু নিজৰ ইমেইল আইডি হে দিব যেহেতু মেৰিট লিষ্টত যেতিয়া সিলেকশ্যন হ'ব আপোনালোকৰলৈ মেছেজ আহিব যদি বেলেগৰ মোবাইল নম্বৰ ইমেইল আইডি ইউজ কৰে তেনেহলে আপোনালোকৰ ভৱিষ্যতে অসুবিধা হোৱাৰ সম্ভাৱনা থাকে select the program you want to apply আপোনালোকে দেখিছে you want to apply select the program আপোনালোকৰ program select কৰিবলৈ আহি গৈছে প্ৰথমতে আপোনালোকে ইউনিভাৰ্সিটি নেমটো সিলেক্ট কৰিব লাগিব অৰ্থাৎ আপুনি যিখন কলেজত এডমিশন ল'ব সেই কলেজখন কোনখন ইউনিভাৰ্সিটিৰ আন্ডাৰত আপোনালোকে প্ৰথমতে হেতু চাই ল'ব সেই কলেজ প্ৰথমতে ইউনিভাৰ্সিটিখন সিলেক্ট কৰিব মই ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ আন্ডাৰৰ এখন কলেজত এপ্লাই কৰিম আন্ডাৰ গ্ৰেজুৱেচনৰ বাবে হেবাবে মই ডিব্ৰুগড় ইউনিভাৰ্সিটিটো সিলেক্ট কৰিছো আপোনাৰ যোনখন হয় আপুনি যোনখন ইনষ্টিটিউটত ল'ব বা কলেজত নাম ভৰ্তি কৰিব সেই কলেজখন কোনখন ইউনিভাৰ্সিটিৰ আন্ডাৰত হেতু আপোনালোকে সিলেক্ট কৰিব তাৰ পাছত আহি যাব আপোনালোকৰ কলেজ অবলিক ডিপাৰ্টমেন্ট আপোনালোকৰ কলেজ আৰু ডিপাৰ্টমেন্টটো সিলেক্ট কৰিব লাগিব যিসকলে ডিপাৰ্টমেন্ট সিলেক্ট কৰিব অৰ্থাৎ ডিব্ৰুগড় ইউনিভাৰ্সিটি সিলেক্ট কৰিছে যদি আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্সিটিতে নাম ভৰ্তি কৰে তেনেহলে আপোনালোকে ডিপাৰ্টমেন্টটো সিলেক্ট কৰিব লাগিব আৰু যদি ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ আন্ডাৰ যিকোনো কলেজত নাম ভৰ্তি কৰে তেনেহলে আপোনাৰ কলেজখন সিলেক্ট কৰিব লাগিব মই দেখুৱাই দিছো সক আপোনালোকে সিলেক্ট অপচনটো ক্লিক কৰিব সিলেক্ট অপচনটো ক্লিক কৰাৰ পাছতে আপোনাৰ সম্পূৰ্ণ লিষ্টখন আহি যাব ইয়াত দেখিছে আপোনালোকৰ আমগুৰি কলেজ আহিছে প্ৰথমতে দেখিছে ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ আন্ডাৰত আমগুৰি কলেজখন পৰে আপোনাৰ আমগুৰি কলেজৰ নাম আহি গৈছে বাহানা কলেজ আহি গৈছে গুটিখিনি আহি গৈছে কিন্তু এটা দিয়া হৈছে দেখিছে আসামিজ বুলি দিয়া হৈছে আসামিজ মানে দিয়া হৈছে মানে ডিব্ৰুগড় ইউনিভাৰ্সিটি আপোনাৰ আসামিজ ডিপাৰ্টমেন্টটো যদি আপুনি ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ আসামিজ ডিপাৰ্টমেন্টত লয় তেনেহলে ডাইৰেক্ট আসামিজটো সিলেক্ট কৰিব যদি ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ যিকোনো কলেজত লয় তেনেহলে কলেজৰ নামটো আপুনি সাৰ্চ কৰি দিব ওপৰত আপোনাৰ টাইপ কৰিবলৈ আহিছে দেখিছে টাইপ কৰি আপোনাৰ আপুনি যোনখন কলেজত বা ইনষ্টিটিউটত নামটো লগাব সেই কলেজখনৰ নামটো আপুনি তাত টাইপ কৰি দিব মই টাইপ কৰি দিছো মই কাকজান কলেজত লম বাবে মই কাকজান কলেজ তাত সাৰ্চ কৰিছো
সাৰ্চ কৰাৰ লগে লগে মোৰ আহি গৈছে দেখিছে এতিয়া মই ইয়াৰ পৰা সিলেক্ট কৰি লম আপোনালোকে এইদৰে সিলেক্ট কৰি ল'ব পাৰে আপুনি যোনখন কলেজত নাম ভৰ্তি কৰিব সেই কলেজখন সিলেক্ট কৰি ল'ব তাৰ পাছত আহিব প্ৰগ্ৰাম লেভেলটো আপোনালোকৰ সিলেক্ট কৰিবলৈ আহিব বেচেলৰ দেখিছে বেচেলৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম সেই অপচনটো আপোনালোকে সিলেক্ট কৰি ল'ব হেতু অপচনে আহিব কেৱল আপোনালোকে সেই অপচনটো সিলেক্ট কৰি ল'ব তাৰ পাছত আহিব স্কিম টাইপটোত আপোনাৰ আহিছে দেখিছে দুটা আহিছে এটা এনইপি ষ্ট্ৰীম আৰু এটা আপোনালোকৰ এনইপি ডিসিপ্লিন অৰ্থাৎ আপোনালোকে যিখিনি বেচেলৰ ডিগ্ৰী কৰিব আৰ্টছ কমাৰ্চ সায়েন্স ল'ব তেওঁলোকে আপোনালোকৰ এনইপি ষ্ট্ৰীম যেটো প্ৰথম অপচনটো আছে হেতু সিলেক্ট কৰিব আৰু কিছুমান পাৰ্টিকুলাৰ সাবজেক্টৰ বাবে সেকেন্ড অপচনটো সিলেক্ট কৰিব লাগে এইখিনি বিষয়ে এনইপি ষ্ট্ৰীম আৰু এনইপি ডিসিপ্লিন এইখিনি বিষয়ে আপুনি ভালদৰে ডিটেইলছত এটা ভিডিও চাই ল'ব কি হয় কি কথা সেইখিনি মই ইমান বহুলকে বুজাবলৈ নাযাওঁ যদি আপোনালোকে বুজা নাই এনইপি ষ্ট্ৰীম এনইপি ডিসিপ্লিন এইখিনিৰ ওপৰত যদি আপোনাৰ বিতংভাৱে যদি ভিডিও লাগে তেনেহলে কমেন্ট কৰি জনাব মই এইটোৰ ওপৰত এটা ভিডিও বনাই দি দিম এতিয়া আপোনালোকে যদি নৰমাল আপোনালোকে বেচেলৰ ডিগ্ৰী কৰে PA কৰে BSc কৰে BCom কৰে তেনেহলে প্ৰথম অপচন যেটো আছে এনইপি ষ্ট্ৰীম সেই অপচনটো আপোনালোকে সিলেক্ট কৰি লওক তাৰ পাছত আহিব প্ৰগ্ৰামটো সিলেক্ট কৰিব লাগিব এতিয়া ইয়াৰ পৰা আপোনালোকে দেখিছে বেচেলৰ অফ আৰ্টছ ফেকাল্টি অফ এডুকেশ্যন ইয়াত গুটিখিনি আহি যাব আন আপুনি কোনটোত এডমিশন ল'ব কোনটো ফেকাল্টিত বা কোনটো প্ৰগ্ৰামত আপুনি এডমিশন ল'ব হেতু ইয়াত সিলেক্ট কৰি ল'ব মই বেচেলৰ অফ সোশ্যাল সায়েন্স মই হেতু সিলেক্ট কৰি লৈছো ইয়াত দেখিছে আপোনালোকে Bachelor of Social Science মই হেতু সিলেক্ট কৰি লৈছো এই প্ৰগ্ৰাম সমূহৰ ওপৰত মই এটা পৰৱৰ্তী সময়ত ডিটেইলছত ভিডিও বনাই দি দিম কাৰণ এইখিনি অলপ কমপ্লিকেটেড হয় মই হেতু বাবে ভালদৰে ষ্টাডি কৰি ল'ব লাগিব ভিডিওটো বনোৱাৰ আগত কিন্তু মই আবেদনটো কৰিহে দেখুৱাইছো যদি আপোনালোকৰ কনফিউজ আছে তেনেহলে আপুনি দুদিনমান ৱেট কৰি দিয়ক যেহেতু 2 জুনলৈকে সময় দিছে নেক্সট মই পৰৱৰ্তী ভিডিওত এইখিনিৰ ওপৰত মই ভিডিও বনাই দিম তাৰপিছত মই এতিয়া বেচেলৰ অফ আৰ্টছ দিছে ফেকাল্টি অফ সোশ্যাল সায়েন্স হেতু সিলেক্ট কৰি লৈছো তাৰপিছত টিক মাৰ্কটো ক্লিক কৰিলো তাৰপিছত আপোনালোকে ইয়াত দেখিছে লিংক টু ইউনিভাৰ্সিটি এডমিশন পলিচিখন চাব পাৰে কিন্তু বৰ্তমানলৈকে ওয়েবসাইটত এভেইলেবল হোৱা নাই দেখিছে সাৰ্ভাৰটো অলপ এৰৰ দেখুৱাইছে পৰৱৰ্তী সময়ত আপোনালোকে ইয়াৰ পৰা এডমিশন পলিচিখন চাই ল'ব পাৰিব গুটেখিনি সিলেক্ট কৰি হৈ যোৱাৰ পাছত প্ৰসিড অপচনটো ক্লিক কৰিব তলতে আপোনালোকে প্ৰসিড অপচনটো দেখিবলৈ পাব প্ৰসিড অপচনটো আপোনালোকে ক্লিক কৰি দিব প্ৰসিড অপচনটো ক্লিক কৰাৰ পাছতে নেক্সট আপোনাৰ যেটো ষ্টেপ আছে ষ্টেপটো খোল খাব প্লিজ সিলেক্ট ইউৰ কোৰ্স প্ৰিফাৰেন্স বেচেলৰ অফ আৰ্টছ আপোনালোকে দেখিবলৈ পাইছে এতিয়া আপোনালোকে প্ৰিফাৰেন্স সিলেক্ট কৰিব লাগিব আপোনাৰ প্ৰগ্ৰাম যেটো আছে প্ৰগ্ৰামটোৰ প্ৰিফাৰেন্স সিলেক্ট কৰিব লাগিব সিলেক্ট এডমিশন স্কিমটো দেখিছে 1 মেজৰ 1 মাইনৰ সেই অপচনটো আপোনালোকে টিক মাৰ্ক দিব টিক মাৰ্ক নিদিলেও কোনো কথা নাই আপোনালোকে টিক মাৰ্কটো দি দিব তাত তাৰ পাছত সিলেক্ট গ্ৰুপ 1 আপোনালোকে প্ৰথমতে গ্ৰুপ 1 সিলেক্ট কৰিব লাগিব দেখিছে সিলেক্ট গ্ৰুপ ইয়াত আপোনালোকে প্ৰথমতে গ্ৰুপটো সিলেক্ট কৰি ল'ব তাৰ পাছত আপোনালোকে সাবজেক্ট 1ত আপোনালোকৰ সাবজেক্টটো আহি যাব সাবজেক্টটো আপোনালোকে সিলেক্ট কৰিব লাগিব তাৰ পাছত দেখিছে আমি যে সাবজেক্টখিনি আহি গৈছে ইকোনমিক্স হিষ্ট্ৰি পলিটিক্যাল সায়েন্স সোশিয়োলজি মই সোশিয়োলজিটো সিলেক্ট কৰি লৈছো যেহেতু মেজৰ সোশিয়োলজিত থাকিব হেবাবে সোশিয়োলজি সিলেক্ট কৰিছো তাৰ পাছত মাইনৰটো মই সিলেক্ট কৰিম এতিয়া পলিটিক্যাল সায়েন্সটো মই সিলেক্ট কৰি লৈছো আপুনি যোনটো সাবজেক্ট সিলেক্ট কৰিব খোজে আপুনি সেই সাবজেক্টটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব সাবজেক্টখিনি সিলেক্ট কৰি হোৱাৰ পাছত আপোনালোকে প্ৰসিড অপচনটোত ক্লিক কৰিব প্ৰসিড অপচনটো ক্লিক কৰাৰ পাছত প্ৰিভিউ কৰিবলৈ আহিছে প্ৰগ্ৰাম মোৰ সিলেকশন হৈ গৈছে ষ্টেটাসটো নট সাবমিটেড দেখুৱাইছে বৰ্তমান যেহেতু মোৰ সম্পূৰ্ণ ফাইনাল সাবমিট হোৱাগে নাই হেবাবে নট সাবমিট দেখুৱাইছে তাৰ পাছত আপোনালোকে নেক্সট অপচনটোত ক্লিক কৰিব নেক্সট অপচনটো দেখিছে আপোনালোকে নেক্সট অপচনটোত আপোনালোকে ক্লিক কৰি দিব নেক্সট অপচনটো ক্লিক কৰাৰ পাছত আপোনাৰ পাৰ্সোনেল ডিটেইলছখিনি শো কৰিব অৰ্থাৎ ৰেজিষ্ট্ৰেচন কৰোতে যিখিনি ডাটা আপোনালোকে ফিল আপ কৰিছিলে যিখিনি ডিটেইলছ ফিল আপ কৰিছিলে সেই গোটেই ডিটেইলছখিনি ইয়াত শো কৰিব আপোনালোকে এটো নেক্সট কৰি দিব তো আপোনালোকে নেক্সট কৰিব নেক্সট কৰাৰ পাছত আপোনালোকৰ অলপ সময় ৱেট কৰিব যেহেতু লিংকটো আজি এক্টিভ হৈছে হেবাবে অলপ স্লো মাৰিছে তাৰ পাছত আপোনালোকৰ একাডেমিক ডিটেইলছ ফিল আপ কৰিবলৈ আহিব একাডেমিক ডিটেইলছ অৰ্থাৎ ক্লাছ 10 12 ৰ আপুনি গোটেই ডাটাখিনি ফিল আপ কৰিব লাগিব ইয়াত দেখিছে আপোনালোকৰ একাডেমিক ডিটেইলছটো মোৰ ফিল আপ কৰিবলৈ আহিছে কোৱালিফিকেশন ডিটেইলছ ক্লাছ 10 অৰ ইকুইভেলেন্ট অৰ্থাৎ মোৰ প্ৰথমতে ক্লাছ 10 ৰ ডাটাখিনি ফিল আপ কৰিব লাগিব তাৰ পাছত মই ক্লাছ 12 ৰ মোৰ ডাটাখিনি ফিল আপ কৰিব লাগিব এতিয়া কিদৰে ফিল আপ কৰিব হেতু চাই লওক আপোনালোকে প্ৰথমতে ক্লাছ 10 ৰ খিনি আপোনালোকে ফিল আপ কৰি লওক প্ৰথমতে হেইব আপোনালোকৰ পাসিং ইয়াৰ ক্লাছ 10 কোন চনত পাস কৰিছিলে হেইটো আপোনালোকে সিলেক্ট কৰি ল'ব মই 2022 চনটো সিলেক্ট কৰি লৈছো আপুনি কোন চনত পাস কৰিছে ক্লাছ 10 এক্সামিনেশন হেতু আপোনালোকে প্ৰথমতে সিলেক্ট কৰিব তাৰ পাছত আপোনালোকৰ ক্লাছ 10 ত পাৰ্সেন্টেজ কিমান আছিলে হেতু আপোনালোকে সিলেক্ট কৰিব ক্লাছ 10 পাৰ্সেন্টেজ দেখিছে আপোনালোকে যদি আপোনালোক CBSE ষ্টুডেন্ট হয় তেনেহলে আপোনালোকৰ CGPA যদি আছে তেনেহলে আপোনালোকে পাৰ্সেন্টেজলৈ কনভাৰ্ট কৰি ল'ব যেটো CGPA পইণ্ট আছে এটো পাৰ্সেন্টেজলৈ কনভাৰ্ট কৰিহে ইয়াত ফিল আপ কৰিব মই প্ৰথমতে পাৰ্সেন্টেজটো ফিল আপ কৰি লৈছো ইয়াত তাৰ পাছত আপুনি কোন ডিভিজন পাইছিলে হেতু আহি যাব ফাৰ্স্ট ডিভিজন সেকেন্ড ডিভিজন থাৰ্ড ডিভিজন আপুনি কোন ডিভিজন পাইছে হেতু সিলেক্ট কৰিব তাৰ পাছত আহিব আপোনালোকৰ নেম অফ দা ইনষ্টিটিউট অবলিক স্কুল অৰ্থাৎ আপুনি ক্লাছ 10 কোনখন স্কুল বা কোনখন ইনষ্টিটিউটৰ পৰা পাস কৰিছে এই স্কুল বা ইনষ্টিটিউটৰ নামটো আপোনালোকে ইয়াত ফিল আপ কৰি দিব
তাৰ পাছত আপোনালোকৰ আহিব ক্লাছ 10 বোৰ্ড অব্লিক ইউনিভাৰ্চিটি আপুনি কোনটো বোৰ্ডৰ পৰা পাছ কৰিছে হেতু সিলেক্ট কৰিব সেবাটো আপোনালোকে ইয়াত সিলেক্ট কৰি ল'ব আহি যাব অপচন আপোনালোকে সেকেন্ডাৰী বোৰ্ড অফ এডুকেশ্যন বুলি আপোনালোকে সাৰ্চ কৰি দিব আহি যাব অপচন সিলেক্ট কৰি ল'ব তাৰ পাছত আহিব ক্লাছ 10 অৰ সাবজেক্ট কম্বিনেশন অৰ্থাৎ আপোনাৰ মাৰ্কশিটত যিদৰে আছে সাবজেক্টখিনি গুটিখিনি সাবজেক্ট আপুনি সিৰিয়েলকে ইয়াত ফিল আপ কৰিব শুদ্ধকে ফুল ফৰ্মত লিখিব আপোনালোকে শৰ্ট ফৰ্মত নিলিখিব ইএনজি তেনেকৈ নিলিখিব সম্পূৰ্ণ লিখি দিব আপোনালোকে হিন্দী ইটো এনেকৈ ব্ৰেকেট দি নিদিব ব্ৰেকেট দিলে আপোনালোকৰ নহ'ব অকল হিন্দী বুলি আপোনালোকে টাইপ কৰি দিব যদি ইলেক্টিভ হিন্দী আছিলে ইটো যদি আপোনালোকে ব্ৰেকেটত দি দিয়ে তেনেহ'লে নলয় দেখিছে স্পেচিয়েল কেৰেক্টাৰ আপোনালোকে ইউজ নকৰিব উদ্ধকমা হওক তেনেকুৱা ধৰণৰ ইউজ কৰিলে আপোনালোকৰ অলপ সাবমিট নহ'ব আপুনি হেখিনি ইউজ নকৰিব তাৰ পাছত আহিব ক্লাছ 12 ৰ ডাটাখিনি ক্লাছ 12 দিছে ক্লাছ 12 কোৱালিফিকেশ্যন স্টেটাসটো আপোনালোকে পাস সিলেক্ট কৰিব যেহেতু আপোনালোকৰ সকলোৰে ৰিজাল্ট দিছে তাৰ পাছত আপোনালোকৰ পাছিং ইয়াৰ কোন চনত পাস কৰিছে এটো দিব 24 চনটো মই সিলেক্ট কৰি লৈছো বোৰ্ড ইউনিভাৰ্সিটি নেমটো দিব আসাম বুলি সাৰ্চ কৰি দিব দেখিছে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল আহি গৈছে বোৰ্ড নেমটো সিলেক্ট কৰিব তাৰ পাছত আহিব ৰেজিষ্ট্ৰেচন নাম্বাৰ অৰ্থাৎ হায়াৰ সেকেন্ডাৰীত আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছিল ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনালোকৰ শুদ্ধকে ফিল আপ কৰিব তাৰ পাছত 12 ৰ যেটো ৰুল নাম্বাৰ আছিল ৰুল নাম্বাৰটো আপোনালোকে ফিল আপ কৰিব মাৰ্কশিটত যিদৰে আছে সেইদৰে ফিল আপ কৰিব ডেশ যদি আছে আপোনালোকে যোনখিনি ডেশ আছে সেইখিনি ডেশ দিব একেলগে লিখি দিব যিদৰে আছে মাৰ্কশিট বা আপোনাৰ এডমিট কাৰ্ড বা ৰেজিষ্ট্ৰেচন কাৰ্ডত ঠিক তেনেদৰে আপোনালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু ৰুল নাম্বাৰটো ফিল আপ কৰিব ফেটচ ডাটা অপশনটো ক্লিক কৰিব যদি আপোনালোকৰ এটা বৰ্তমান সাৰ্ভাৰটো অলপ ডাউন চলি আছে হেবাবে অহা নাই এই অপশনটো ক্লিক কৰাৰ পাছত আপোনাৰ হাই সেকেন্ডাৰী গুটে ডাটাখিনি তলত শো কৰিব যদি ৰিটায়াবলি আহে তেনেহলে ট্ৰাই নকৰিব আপোনালোকে আৰু নিজে ডাটাখিনি ফিল আপ কৰি ল'ব এটো ইমান দিগদাৰ নহয় আপোনালোকৰ চিন্তা কৰিব নালাগে যদি আহিছে আহি যাব নাহিলো আপোনালোকে নিজে ফিল আপ কৰি ল'ব পাৰিব তাৰ পাছত আপোনালোকৰ ক্লাছ 12 ত ষ্ট্ৰীম কি আছিল আপোনালোকে হেতু সিলেক্ট কৰিব আৰ্টস কমাৰ্চ সায়েন্স আপুনি কোনটো ষ্ট্ৰীমৰ আছিল হেতু সিলেক্ট কৰিব তাৰ পাছত কি ডিভিজন পাইছিলে হেতু সিলেক্ট কৰি ল'ব পুনৰ আপোনালোকে ইনষ্টিটিউট নেমটো দিব বা স্কুল নেমটো দিব আপোনাৰ হাই সেকেন্ডাৰী কোনখন স্কুল বা কলেজৰ পৰা আপুনি পাস কৰিছিলে হেতু ফিল আপ কৰিব তাৰ পাছত আহিব ক্লাছ 12 ৰ আপোনাৰ সাবজেক্ট কম্বিনেশন অৰ্থাৎ আপোনাৰ হাই সেকেন্ডাৰী মাৰ্কশিটখন সাবজেক্টখিনি যিদৰে আছে সিৰিয়েলি আপোনালোকে সেইদৰে সম্পূৰ্ণ ফিল আপ কৰি ল'ব সাবজেক্টখিনি সম্পূৰ্ণকৈ আপোনালোকে ফিল আপ কৰিব তাৰ পাছত আহিব এতিয়া আপুনি মাৰ্কখিনি ফিল আপ কৰিব লাগিব হায়াৰ সেকেন্ডাৰী আপুনি গুটেখিনি মাৰ্ক ফিল আপ কৰিব লাগিব নেম অফ দা সাবজেক্ট আপোনালোকে সাবজেক্টখিনি সিলেক্ট কৰিব লাগিব অবটেইন মাৰ্ক কিমান নম্বৰ পালে হেতু সিলেক্ট কৰিব লাগিব টোটাল মাৰ্কত আপোনালোকে 100 ফিল আপ কৰিব তাৰিছে নেম অফ দা সাবজেক্ট প্ৰথমতে আপোনালোকে মাৰ্কশিটত যিদৰে আছে আপুনি ঠিক হেৰৰে ফিল আপ কৰি ল'ব ইএনজি বুলি সাৰ্চ কৰিব ইংলিশ আহি যাব দেখিছে ইংলিশটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব মাৰ্ক অবটেইনত আপুনি ইংলিশত কিমান নম্বৰ পাইছে হেতু ফিল আপ কৰিব তাৰ পাছত টোটাল মাৰ্কত আপোনালোকে 100 ফিল আপ কৰিব এই দুৰে সম্পূৰ্ণ আপোনালোকে 6টা সাবজেক্ট ফিল আপ কৰি ল'ব সেকেন্ডটো আপোনালোকে আসামিজ ফিল আপ কৰিছে দেখিছে তাৰ পাছত আপোনালোকৰ আসামিজত কিমান পালে হেতু ফিল আপ কৰিব তাৰ পাছত আপোনালোকৰ টোটাল মাৰ্ক 100 হেতু ফিল আপ কৰি ল'ব এই দুৰে আপোনালোকে 6টা সাবজেক্ট ফিল আপ কৰি ল'ব এতিয়া আপোনালোকৰ তলত দেখিছে টোটাল মাৰ্কটো শো কৰিব অবটেইন মাৰ্কটো শো কৰিব টোটাল তাৰ পাছত পাৰ্সেন্টেজটো শো কৰিব কিন্তু কি হৈছে ইয়াত আপোনালোকৰ 6টা সাবজেক্টৰ পাৰ্সেন্টেজ উলিওৱা হৈছে কিন্তু আপোনাৰ যিখন হাই সেকেন্ডাৰী মাৰ্কশিট তাত কেৱল 5টা সাবজেক্টৰহে মাৰ্কটো গন্তি কৰা হয় টোটাল মাৰ্ক কেৱল 500 থাকে কিন্তু আপোনাৰ 6টা সাবজেক্টে ফিল আপ কৰিবলৈ আহিছে হেবাবে আপোনালোকৰ টোটাল মাৰ্কটো 600 শো কৰিব এটা বহুতে ভাবিব মোৰ মাৰ্কশিটত কম আছে বা বেছি আছে অবটেইন মাৰ্কটো ইয়াত বেলেগ আহিছে কিন্তু তেনেকুৱা নহয় আপোনাৰ মাৰ্কশিটত কেৱল 5টা সাবজেক্টৰ মাৰ্কটোহে প্লাস থাকে কিন্তু ইয়াত 6টা সাবজেক্টৰ মাৰ্কটো প্লাস কৰা হৈছে যেহেতু আপোনাৰ হাই সেকেন্ডাৰী মাৰ্কশিটত যেটোত আপুনি কম নম্বৰ পাইছে এটো 4th সাবজেক্ট হৈ যায় কিন্তু ইয়াত তেনেকুৱা নহয় ইয়াত গুটেকিটা সাবজেক্টৰে আপুনি নাম্বাৰ ফিল আপ কৰিব লাগিব তাৰ পাছত দেইছে এখিনি হৈ গৈছে তাৰ পাছত টিক মাৰ্ক দিব আই হেভ ভেৰিফাইড অপচনটো টিক মাৰ্ক দিব তাৰ পাছত আপোনালোকে প্ৰসিড অপচনটোত পুনৰ ক্লিক কৰিব দেইছে কিনে হৈ গৈছে মোৰ কমপ্লিট তাৰ পাছত আপোনালোকে আই হেভ ভেৰিফাইড মাৰ্ক অফ অল সাবজেক্ট এই অপচনটো আপোনালোকে টিক মাৰ্ক দিব টিক মাৰ্ক দিয়াৰ পাছত আপোনালোকে তলতে দেখিবলৈ পাব সেভ এণ্ড নেক্সট অপচনটো ক্লিক কৰাৰ পাছত আপোনালোকৰ নেক্সট পেজটোত আহি যাব অলপ সময় ৱেট কৰিব তাৰ পাছত আহি গৈছে দেখিছে মোৰ গুটে ডাটাখিনি ফিল আপ কৰা হৈ গৈছে পুনৰ প্ৰিভিউ কৰিবলৈ আহিব এবাৰ আপোনালোকে ভালদৰে প্ৰিভিউ কৰি ল'ব যদি কিবা ভুল হৈ গৈছে তেনেহলে তলতে আপুনি আপডেট অপচন পাব দুবাৰ তিনিবাৰ আপোনালোকে ভালদৰে চাব বহুতে কি কৰে ফাইনেল সাবমিট হৈ যোৱাৰ পাছতে নিজৰ ভুলটো দেখে কিন্তু আপোনালোকে তেনেকুৱা নকৰিব দুবাৰ তিনিবাৰ ভালদৰে চাব যদি কিবা ভুল হৈ আছে তেনেহলে আপডেট অপচন দিয়া আছে আপডেট অপচনটোত ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ আদাৰ ডিটেইলছ আহিব আদাৰ ডিটেইলছখিনি আপোনালোকে এবাৰ চেক কৰি ল'ব এইখিনি আপোনালোকৰ ৰেজিষ্ট্ৰেচন কৰোতে অলৰেডি ফিল আপ কৰিছে আপোনালোকে এইখিনি আপোনালোকে এবাৰ চেক কৰি ল'ব তাৰ পাছত আহিব আপোনালোকৰ ডকুমেন্ট আপলোড এখিনি নেক্সট কৰি দিয়া পাছতে আপোনালোকৰ ডকুমেন্ট আপলোড কৰা পেজটো খোল খাব ডকুমেন্ট আপোনালোকে অলৰেডি আপলোড কৰি ৰাখিছে ৰেজিষ্ট্ৰেচন কৰোতে ফটো সিগনেচাৰ কাষ্ট সাৰ্টিফিকেট ইনকাম সাৰ্টিফিকেট এখিনি অলৰেডি মই আপলোড কৰিয়ে ৰাখিছো তাৰ পাছত এতিয়া আহিব লাষ্টত আপোনালোকে দেখিবলৈ পাব আপোনাৰ
ক্লাছ 10 আৰু 12ৰ মাৰ্কশ্বিটখন আপলোড কৰিবলৈ আহিছে কেৱল মাৰ্কশ্বিটখন আপলোড কৰিবলৈ আহিছে 10 KB পৰা 500 KB ভিতৰত হ'ব লাগিব PDF আকাৰে আপোনালোকে আপলোড কৰিব পাৰে PDF JPG ফৰ্মেটত আপলোড কৰিব পাৰে আপোনালোকে নিজৰ মাৰ্কশ্বিট কিখন আপলোড কৰি ল'ব বাকিখিনি ডাটা ডিটেইলছ আপোনালোকৰ অলৰেডি আপলোড হৈয়ে থাকিব ইয়াত দেখিছে ইয়াৰ পৰা আপোনালোকে আপলোড কৰি ল'ব মাৰ্কশ্বিট আৰু আপোনাৰ যিখন ক্লাছ 10ৰ মাৰ্কশ্বিট আছে 12ৰ মাৰ্কশ্বিট আছে এইখন আপলোড কৰি ল'ব মই PDF আকাৰে আপলোড কৰি লৈছোঁ তাৰ পিছত আপোনালোকে আই অপচনটো এনেকৈ ক্লিক কৰি পেলাই আপোনালোকে ডকুমেণ্টটো প্ৰিভিউ কৰিব পাৰিব এবাৰ ডকুমেণ্টখিনি আপোনালোকে ভালদৰে চাই ল'ব আৰু হাই ছেকেণ্ডেৰী মাৰ্কশ্বিট ডাউনলোড কৰা অফিচিয়েল ৱেবছাইটটো ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ আপোনালোকে সেই ৱেবছাইটৰ পৰা PDFটো ডাউনলোড কৰি ল'ব পাৰিব তাৰপিছত আপোনালোকে এবাৰ প্ৰিভিউ কৰিব এতিয়া আপোনাৰ সম্পূৰ্ণ ফৰ্মখন প্ৰিভিউ কৰিবলৈ আহিব দেখিছে প্ৰিভিউ অপচনটো ক্লিক কৰিব প্ৰিভিউ অপচনটো ক্লিক কৰাৰ পাছতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পৰা এতিয়ালৈকে আপুনি একাডেমিক ডিটেইলছ গোটেইখিনি যিমানখিনি ফিল আপ কৰিলে সকলো ডিটেইলছ ইয়াত শ্ব' কৰিব ছাইডত আপোনাৰ ফটো আৰু বাৰকোডটো শ্ব' কৰিব অলপ সময় টাইম লাগিছে দেখিছে লোডিং হৈ আছে তাৰপিছত এপ্লিকেশ্যন ষ্টেটাছটো নট ছাবমিটেড দেখুৱাই আছে যিহেতু মই ফাইনেল ছাবমিট কৰা নাই সেইবাবে নট ছাবমিটেড দেখুৱাই আছে বাকি সম্পূৰ্ণ ডাটাখিনি ইয়াত শ্ব' কৰিব আপোনালোকৰ পাৰ্চনেল ডিটেইলছৰ পৰা আপোনাৰ এড্ৰেছ কোৱালিফিকেশ্যন আদাৰ ডিটেইলছ গোটেইখিনি ডাটা ইয়াত শ্ব' কৰিব এবাৰ আপোনালোকে ভালদৰে চাই ল'ব তাৰপিছত ফৰ্ম ডিক্লেৰেশ্যন যিটো আছে সেইটো এবাৰ চাব তাৰপিছত আপোনালোকে ফাইনেল ছাবমিট কৰি দিব ভালদৰে আপোনালোকে প্ৰিভিউ কৰি ল'ব প্ৰিভিউ কৰাৰ পাছত আপোনালোকে ফাইনেল ছাবমিট আছে ফাইনেল ছাবমিট অপশ্যনটোত ক্লিক কৰিব তাৰপিছত আপোনাৰ ডিটেইলছখিনি ভেৰিফাই কৰিবলৈ আহিব ভেৰিফাই কিদৰে কৰিব চাওক ইয়াত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ নাম এইখিনি শ্ব' কৰিছে তাৰপিছত আপোনালোকৰ ভেৰিফাই ডিটেইলছত আপোনালোকে কি কৰিব আপোনাৰ নামটো ছাইডত দেখিছে এইখিনি টিক মাৰ্ক দি দিব আপোনালোকে গোটেইখিনিতে ডেট অফ বাৰ্থ কেটেগৰী জেণ্ডাৰ গোটেইখিনি শ্ব' কৰিছে মাদাৰ নেম ফাদাৰ নেম এইখিনিত আপোনালোকে টিক মাৰ্কটো এইদৰে দি দিব দেখিছে এইদৰে টিক মাৰ্কখিনি দি দিব গোটেইকেইটাতে আপোনালোকে টিক মাৰ্ক দি দিব তাৰপাছত আপোনালোকে তলত ফাইনেল ছাবমিট অপশ্যনটো দেখিবলৈ পাইছে তাৰপাছত আপোনালোকৰ সকলো টিক মাৰ্ক দি হৈ যোৱাৰ পাছত আপোনালোকে ফাইনেল ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব ফাইনেল ছাবমিট অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এপ্লাইটো হৈ যাব এইদৰে আপোনালোকে প্ৰগ্ৰেম চিলেকশ্যন কৰিব পাৰিব দেখিছে Your application has been successfully submitted. মোৰ এপ্লিকেশ্যনখন সাকসেসফুলি সাবমিট হৈ গৈছে এতিয়া আপোনালোকে কিদৰে ডাউনলোড কৰিব পাৰিব ফৰ্মখন হেতু চাই লওক তললে আহিলে আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ সাবমিট কৰা ফৰ্মখন দেখিবলৈ পাব আপোনালোকে প্ৰিফাৰেন্স দিব পাৰিব হেতু কথা মনত ৰাখিব কেৱল এখন কলেজতে নহয় আপোনালোকে মিনিমাম 6খন কলেজত আবেদন কৰিব পাৰিব তাৰ পাছত আপোনালোকে প্ৰিফাৰেন্স দিব পাৰে 1 নম্বৰ 2 নম্বৰ তেনেকৈ প্ৰিফাৰেন্স দিব পাৰে প্ৰিফাৰেন্সটো আপোনালোকে সঠিক মতে দিব আপোনাৰ যিখনত লবলে মন আছে যিখনত বেছি ইচ্ছা আছে হেতু ফাৰ্স্ট প্ৰিফাৰেন্স দিব তাৰ পাছত বেলেগখন সেকেন্ড প্ৰিফাৰেন্স দিব তেনেকৈ দিব আপোনালোকে উল্টা পুল্টাকৈ প্ৰিফাৰেন্স দি নিদিব প্ৰিফাৰেন্সটো আপোনালোকৰ গুৰুত্বপূৰ্ণ হেতু মনত ৰাখিব কিন্তু তাৰ পাছত আপোনালোকৰ ইয়াত আপোনালোকৰ আহি যাব ৰিসিভ অপচনটো দেখিছে প্ৰিন্ট ফৰ্ম অপচনটো ক্লিক কৰিয়ে আপোনালোকে নিজৰ যিখন ফৰ্ম আছে এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব দেখিছে মোৰ এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড হৈ গৈছে এখন আপোনালোকে প্ৰিন্ট কৰি ল'ব যেতিয়া আপোনালোক মেৰিট লিষ্টত সিলেকশ্যন হ'ব তেতিয়া আপোনালোকে এই ফৰ্মখন লৈ গৈ কলেজত এডমিশ্যন ল'বগে লাগিব মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব গোটেইখিনি ডিটেইলছত ভিডিঅ' বনাই দি ৰখা হৈছে ডেছক্ৰিপশ্যন লিংক আছে আপোনালোকে চাই ল'ব পাৰে এইদৰে অতি সহজতে আপোনালোকে সমৰ্থ এডমিশ্যন পৰ্টেলৰ দ্বাৰা প্ৰগ্ৰাম সিলেকশ্যন কৰিব পাৰিব কলেজ সিলেক্ট কৰিব পাৰিব যদি কিবা অসুবিধা পায় যদি এনইপি সিস্টেমৰ ওপৰত কিবা যদি আপোনালোকক সুধিবলগীয়া আছে তেনেহলে কমেন্ট কৰি জনাব তেতিয়া মই ভালদৰে চাইচিতি আপোনালোকৰ বাবে এটা নতুনকৈ ভিডিঅ' বনাই দিম যদি কিবা আপোনালোকৰ জানিবলগীয়া আছে সুধিবলগীয়া আছে কমেন্ট কৰক কমেন্টৰ ৰিপ্লাই নিশ্চয় পাব আপোনালোকে এইদৰে আপোনালোকে সমৰ্থ পৰ্টেলত প্ৰগ্ৰাম সিলেকশ্যন কৰিব পাৰিব আৰু যিসকলে ৰেজিষ্ট্ৰেচন কৰা নাই অতি সোনকালে ৰেজিষ্ট্ৰেচনটো কৰি লওক ধন্যবাদ